মেপত অসমৰ ভূমি অৰুণাচলৰ ভূমি হিচাপে প্ৰদৰ্শন এই ঘটনাক লৈ ধেমাজিত প্ৰতিক্ৰিয়া দল সংগঠন স্থানীয় ৰাইজৰ সীমান্তৰ প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে ৰুকছিন চেকগেটৰ পৰা ঐৰাম ঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ বুলি সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 বিঘা ভূমিও দেখুৱাইছে অৰুণাচলৰ বুলি জুনাই ৰাজচক্ৰৰ এখন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে কেমি গাঁওখন সম্পূৰ্ণৰূপে অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে গুগল মেপত এই ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী AJYCPৰ ধেমাজিৰ মিংমাং বদতিৰ বিবাদ অব্যাহত আছে বিতৰ্ক অব্যাহত আছে অৰুণাচলী নিৰ্বিচাৰ গুলীচালনাত অসমীয়া আঘাতপ্ৰাপ্ত হোৱাৰ সেই বিতৰ্ক অব্যাহত আছে তাৰ মাজতে আন এক বিতৰ্কিত অধ্যায় মুকলি হৈছে য'ত নেকি গুগল মেপত অসমৰ ভূমি অৰুণাচলৰ ভূমি হিচাপে প্ৰদৰ্শন ঘটনাক লৈ ধেমাজিত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে দল সংগঠন আৰু স্থানীয় ৰাইজৰ মাজত গুগল মেপত প্ৰদৰ্শন কৰা এই মেপখনৰ কিছু অংশ এই মুহূৰ্তত আমি দেখুৱাইছো য'ত নেকি সীমান্তৰ পৰা প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ সামৰি লৈ দেখুওৱা হৈছে ৰুকছিন চেকগেটৰ পৰা ঐৰাম ঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ ভূখণ্ড বুলি একেদৰে সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 মিটাৰ ভূমিও দেখুৱাইছে অৰুণাচলৰ বুলি জুনাই ৰাজচক্ৰৰ এখন গাঁও অন্তৰ্ভুক্ত কৰা হৈছে কেমি গাঁওখনো সম্পূৰ্ণৰূপে অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে এইখন বিতৰ্কিত মেপত এই ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰক এতিয়া ব্যৱস্থা গ্ৰহণৰ দাবী দল সংগঠনৰ বাৰে বাৰে অসমক লৈ এনেধৰণৰ লৰা ধেমালি অসমক লৈ হেতালি খেলি আহিছে চুবুৰীয়া ৰাজ্যসমূহে ইয়াকে লৈ অসমবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ধেমাজিৰ মিংমাং বদতিৰ বিতৰ্ক বা সেই চাঞ্চল্য অব্যাহত থকাৰ সময়তে মেঘালয়ত অসমৰ বাহনসমূহৰ ওপৰত খাচী ছাত্ৰ সন্থাৰ আক্ৰমণৰ ঘটনা আৰু এনেধৰণৰ চৰ্চা চলি থকাৰ সময়তে এইবাৰ আন এক বিতৰ্কিত অধ্যায় এই মুহূৰ্তত মুকলি হৈছে এই আমি সেই বিতৰ্কিত মেপখন দেখুৱাইছো য'ত নেকি অসমৰ বৃহত্তৰ ভূখণ্ডক সামৰি লৈ অৰুণাচলৰ ভূমি হিচাপে প্ৰদৰ্শন কৰা হৈছে কেইবাখনো গাঁও অন্তৰ্ভুক্ত কৰা হৈছে এই মেপখনত সীমান্তৰ প্ৰায় 19 কিলোমিটাৰ অসম ভূমিক অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে ৰুকছিন চেকগেটৰ পৰা ঐৰাম ঘাটলৈ দেখুওৱা হৈছে অৰুণাচলৰ বুলি সীমান্তৰ পৰা অসমলৈ থকা প্ৰায় 200 মিটাৰ ভূমিও অৰুণাচলৰ বুলি প্ৰদৰ্শন জুনাই ৰাজচক্ৰৰ এখন গাঁও অন্তৰ্ভুক্ত হৈছে সমান্তৰালকৈ কেমি গাঁওখন সম্পূৰ্ণৰূপে অৰুণাচলৰ হিচাপে দেখুওৱা হৈছে এই গুগল মেপত AJYCP অতি শীঘ্ৰেই ৰাজ্য চৰকাৰক ইয়াৰ বিৰুদ্ধে যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে ধেমাজিৰ পৰা আমাৰ সতীৰ্থ মন বিকাশ বৰগোহাঁইৰ সৈতে সংযুক্ত হৈছো মন বিকাশ এইবাৰ বিতৰ্কিত মেপ প্ৰদৰ্শন কৰি কি বুজাব বিচাৰিছে অৰুণাচলে হয় জয়ন্ত এটা উল্লেখ কৰিব লাগিব যে মিংমাং বদতিৰ ঘটনা ইতিমধ্যে তাৰ অন্ত পোৱা নাই আৰু সমান্তৰালভাৱে মেঘালয় শ্বিলঙত এনেধৰণৰ বিক্ষিপ্ত ঘটনা ঘটিছে কিন্তু শেহতীয়াকৈ গুগল মেপৰ বিশেষ তথ্য পোহৰলৈ আহিছে গুগল মেপৰ বিশেষকৈ ৰুকছিনৰ পৰা ঐৰাম ঘাটলৈকে যি 19 কিলোমিটাৰ দীঘলীয়া যি পথ আছে এই পথছোৱাৰ সোঁপাৰে যিটো অসমৰ ভূমি আৰু অসমৰ বিশেষকৈ প্ৰবাহ যি সংৰক্ষিত বৰ্ষাৰণ্য আছে আৰু জোনাই ৰাজচক্ৰৰ কেমি যিখন গাঁও কেমি গাঁওখন সম্পূৰ্ণ অসমৰ ভূমিত থকা এখন গাঁও আৰু জোনাই ৰাজচক্ৰৰ কেমি গাঁওখনক সম্পূৰ্ণ ৰূপত গুগল মেপত অৰুণাচল বুলি দেখুওৱা হৈছে আৰু বৰ্তমান যিহেতু ভাৰত চৰকাৰে লোকপিয়ল চলাই আছে যিহেতু লোকপিয়লত এই গুগল মেপ সন্নিৱিষ্ট হ'ব যদিহে ইয়াত এই তথ্য যদি আচলতে গুগল মেপৰ তথ্য যদি আচলতে কেমি গাঁওখন যদি অৰুণাচল বুলি দেখুওৱা হয় তেনেহ'লে ভৱিষ্যতৰ দিনত এই ক্ষেত্ৰত যথেষ্ট হয়তো এটা আহুকলীয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে যিসকল তাৰ স্থানীয় বাসিন্দা এই বাসিন্দাসকলে যথেষ্ট শংকিত হৈ পৰিছে ধেমাজি যিসমূহ দল সংগঠনে ইতিমধ্যে বাৰম্বাৰ আচলতে এই কথা বিশেষকৈ সীমান্তৰ সমস্যাৰ কথা সমাধানৰ বাবে বিভিন্ন সময়ত দাবী জনাইছে কিন্তু এই গুগল মেপ কৰ্তৃপক্ষ যিহেতু অৰুণাচলত যিসমূহ তেওঁলোকৰ পিন পইণ্ট তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে বা তেওঁলোকে যিখন মেপ তেওঁলোকে তৈয়াৰ কৰিছে সেই মেপ তৈয়াৰ কৰোঁতে আচলতে স্থানীয় প্ৰশাসনৰ সৈতে যিধৰণে আচলতে তেওঁলোকে মিলিত হ'ব লাগে জিলা প্ৰশাসন ৰাজ্যত বিশেষকৈ ৰাজ্য চৰকাৰক এই ক্ষেত্ৰত নিশ্চিতভাৱে অৱগত কৰিব লাগে যিহেতু তেওঁলোকে যি সময়ত আচলতে সেই গুগল মেপে ছাৰ্ভে কৰাৰ সময়ত
তেওঁলোকে নিশ্চিতভাৱে এই তথ্যসমূহ তেওঁলোকে স্থানীয় প্ৰশাসনৰ পৰা ল'ব লাগিছিল। কিন্তু শেহতীয়াকৈ যি ধৰণৰ মেপৰ কথা আহি পৰিছে, বিশেষকৈ কেমি গাঁওখন আৰু প্ৰবাহ সংৰক্ষিত বনাঞ্চল সমান্তৰালভাৱে ৰুকচিনৰ পৰা অৰিয়াম ঘাটলৈকে, যিহেতু ৰুকচিন যিখন গেট আছে, আন্তঃৰাজ্যিক যিখন গেট, সেই গেটখনৰ সোঁপাৰে অসম আৰু বাওঁপাৰে অৰুণাচল। তেনেস্থলত আচলতে সেই স্থানীয় যি অঞ্চলটো গুগল মেপত যিহেতু অৰুণাচল বুলি লিখোৱা হৈছে, বিশেষকৈ একেখন মেপকে যেতিয়া অৰুণাচলৰ বাসিন্দাসকলে ব্যৱহাৰ কৰিব বা সেই স্থানকে আকৌ পুনৰবাৰ অসমৰ ৰাইজে যেতিয়া ব্যৱহাৰ কৰিব বিচাৰিব, নিশ্চিতভাৱে তাত এটা হয়তো বিসংগতি ধৰা পৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে তৎপৰতা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে জয়ন্ত, যিহেতু গুগল কৰ্তৃপক্ষক ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত মেপ তৈয়াৰ কৰাৰ ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকৰ সহযোগিতা ল'ব লাগে, সেই সহযোগিতা নকৰাৰ বাবে এনেধৰণৰ ঘটনা পোহৰলৈ আহিছে। আৰু এই ক্ষেত্ৰত প্ৰয়োজন হ'লে ধেমাজি দল সংগঠনে ৰাজপথত নমাৰো হুংকাৰ কৰিছে। জয়ন্ত, ধন্যবাদ মন বিকাশ। অৰুণাচল প্ৰশাসনে বা অৰুণাচল চৰকাৰখনে এই বৃহত্তৰ বৰ অসমীয়া জাতিটোক দাৰে মাৰিব নোৱাৰিলেও কিন্তু গাদীৰে মৰা এটা ষড়যন্ত্ৰত তেওঁলোকে লিপ্ত হৈছে। আপুনি চাওক, সম্পূৰ্ণ আমি জানো যে ৰুকচিং গেটৰ পৰা আপোনাৰ এইটো উৰিয়াম ঘাটলৈকে যিটো 515 নং ৰাষ্ট্ৰীয় ঘাইপথ আছে, তাৰ সোঁ চাইডে সম্পূৰ্ণ জোনাই ৰাজচক্ৰৰ অন্তৰ্গত অসম জোনাই আপোনাৰ সমজিলাৰ অন্তৰ্গত অঞ্চল হয়। তাৰ পাছতো গুগল মেপত ইয়াত সম্পূৰ্ণ সেইটো অৰুণাচলৰ মাটি বুলি দেখুওৱা গৈছে। আপোনাৰ কেমি জেলেম যিখন গাঁওখন, সেইখন সম্পূৰ্ণ অসমৰ পটভূমিত থকা জোনাই ৰাজচক্ৰৰ অন্তৰ্গত এখন গাঁও, ৰাজগাঁও। তাৰ পাছত সেই কেমি জেলেম গাঁওখনক আপোনাৰ জোনাই গাঁও হিচাপে দেখুওৱা গৈছে। গতিকে এতিয়া অৰুণাচল প্ৰশাসন তথা অৰুণাচল চৰকাৰখনে যিহেতু অসমৰ যথেষ্ট মাটি তেওঁলোকৰ অৰুণাচল চৰকাৰৰ বুলি গুগল মেপত সন্নিৱিষ্ট কৰিছে, গতিকে অসম চৰকাৰে অন্ততঃ একো নহ'লেও অৰুণাচল চৰকাৰৰ লগত তাৰ উপৰিও অৰুণাচলৰ অন্তৰ্গত যিবিলাক পেৰেণ্টছ অৰ্গেনাইজেশ্যনছ আছে, অসমৰ যিবিলাক পেৰেণ্টছ অৰ্গেনাইজেশ্যনছ আছে, সকলোৱে লগত বহি পেলাই অন্ততঃ এটা শান্তি আলোচনা কৰি ইয়াৰ এটা সঠিক মেপ নিৰূপণ কৰিব লাগে। কাৰণ বৰ্তমান সময়ত লোকপিয়ল চলি আছে। ভাৰত চৰকাৰে যিহেতু লোকপিয়লৰ জৰিয়তে ইয়াৰ অসমৰ মাটিকালিৰ পৰা আৰম্ভ কৰি জনবিন্যাসলৈকে গোটেইখিনি পটভূমি যিহেতু এই লোকপিয়লত গোটেই বস্তুটো স্পষ্টীকৰণ এটা তথ্য দাঙি ধৰিব। গতিকে এই সময়ত অন্ততঃ এই বিষয়খিনি স্পষ্টীকৰণ হোৱাটো আমি বিচাৰোঁ যে গুগল মেপত অসমৰ বিভিন্ন অঞ্চল, আনকি প্ৰভাৱ অভয়াৰণ্যৰ 515 নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ সোঁ চাইডে সেইখিনি ৰুপচিং আছে, সেই জেগাডোখৰ যিহেতু অসমৰ বুলি জানে, জোনাই সমজিলা হিচাপে স্বীকৃত। তাৰ পাছত তেখেতলোকে সেইখিনি তেওঁলোকৰ নিজৰ মাটি বুলি ডিমাণ্ড কৰিছে। ই সঁচাকৈ দুৰ্ভাগ্যজনক। সেইকাৰণে অসম চৰকাৰক আমি কঠোৰ ভাষাৰে সকীয়াই দিব বিচাৰিছোঁ, যাতে এই গুগল মেপৰ যি কথা ওলাইছে বা গুগল মেপত তেওঁলোকে অসমৰ মাটি যি দাবী জনাইছে, সেইখিনি কিন্তু ভাৰত চৰকাৰক কৈ বা গুগল কৰ্তৃপক্ষক কৈ শীঘ্ৰে কটোৱাৰ ব্যৱস্থা কৰক। অন্যথা আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে ৰাজপথত নামিবলৈ বাধ্য হ'ম।